আপুনি যান বাহন আইন উলংঘা কৰাৰ বাবে কেতিয়াবা আপোনাৰ যান বাহনৰ ওপৰত ই চালান বা জৰিমনা বিহা হৈছে নেকি? আপুনি সেই যি জৰিমনা বা যি ই চালান আপোনাৰ বাহনৰ ওপৰত লাগিছে সেইটো কেনেকৈ পৰিশোধ কৰিব? এনেধৰণৰ প্ৰশ্নলৈ হয়তো আপুনি কেতিয়াবা চিন্তিত হৈ পৰে। নমস্কাৰ, মোৰ নাম শ্ৰী কণেন্দ্ৰ মোহন নাথ, বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ যান বাহন শাখাৰ আৰক্ষী বিষয়া। যদি আপোনাৰ বাহনৰ ওপৰত কোনো ধৰণৰ ই চালান বা জৰিমনা বিহা হৈছে তেন্তে তাৰ সবিশেষ আপুনি বাহন পঞ্জীয়ন কৰাৰ সময়ত যি নম্বৰ এটা মোবাইল নম্বৰ এটা আপুনি প্ৰদান কৰিছিল সেই মোবাইল নম্বৰত আপুনি এটা SMS যোগে তাৰ সবিশেষ চালানৰ বা জৰিমনাৰ যি সবিশেষ আপুনি লাভ কৰিব। আৰু সেই SMS-ত লাভ কৰা যি এটা লিংক, সেই লিংকত গৈ আপুনি আপোনাৰ বাহনৰ ওপৰত লাগি থকা চালান বা জৰিমনা এয়া আপুনি পৰিশোধ কৰিব পাৰিব। ইয়াক লৈ বা এই বিষয়টো লৈ আপুনি থানালৈ অহাৰ কোনো প্ৰয়োজনীয়তা নাথাকিব। দ্বিতীয়তে, আপুনি যদি আপোনাৰ বাহন পঞ্জীয়নৰ সময়ত কোনো ধৰণৰ মোবাইল নম্বৰ আপুনি প্ৰদান কৰা নাছিল তেন্তে আপুনি আপোনাৰ বাহনৰ ওপৰত যি জৰিমনা আৰোপ কৰা হৈছে বা যি চালান দিয়া হৈছে সেই বিষয়ে আপুনি জ্ঞাত নহ'ব পাৰে। তেনে ক্ষেত্ৰত এই ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'বলৈ আপুনি অতি শীঘ্ৰেই নিৰ্দিষ্ট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ গৈ আপোনাৰ বাহনৰ সৈতে নিজৰ মোবাইল নম্বৰ সংযোগ কৰি ৰাখক। যান বাহন আইন উলংঘা কৰাৰ ফলত আপোনাৰ জীৱনৰ লগতে আপোনাৰ পৰিয়ালবৰ্গৰ জীৱনলৈ নামি আহিব পাৰে কাল অমানিশা। সেয়ে সদায় যান বাহন আইন মানি চলাৰ লগতে পথ সুৰক্ষাৰ নীতিসমূহ মানি চলি আপুনি আপোনাৰ পৰিয়ালবৰ্গৰ সৈতে সুৰক্ষিত থাকক, সুখত থাকক। ধন্যবাদ।